Hello everyone, welcome to Learn with Yasmin. আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 ফৰ বায়োলজিৰ চেপ্টাৰ 10 মানৱ কল্যাণত অনুজীৱ। আজি আমি আলোচনা কৰিম ৰাসায়নিক দ্ৰব্য উৎসেচক আৰু অন্যান্য জৈৱ সক্ৰিয় অণু কেমিকেলছ এনজাইমছ এণ্ড আদাৰ বায়োএক্টিভ মলিকুলছ। কিছুমান ৰাসায়নিক দ্ৰব্য যেনে জৈৱিক এচিড, এলকহল আৰু উৎসেচক আদিৰ বাণিজ্যিক আৰু ঔদ্যোগিক উৎপাদনত অনুজীৱ ব্যৱহাৰ কৰা হয়। জৈৱিক এচিড তাৰমানে যিকোনো ধৰণৰ এচিড, লেক্টিক এচিড, এচিটিক এচিড, চাইট্ৰিক এচিড, এইবোৰ এচিড প্ৰস্তুতকৰণত অনুজীৱ ব্যৱহাৰ কৰা হয়। এলকহল প্ৰস্তুতকৰণত কিদৰে অনুজীৱ ব্যৱহাৰ কৰা হয় আমি আগৰ ভিডিঅ'ত চাইছোঁ। তাৰপিছত উৎসেচক যিবোৰ আছে, উৎসেচকসমূহে যিকোনো ধৰণৰ ৰাসায়নিক বিক্ৰিয়া যিবোৰ হয়, ৰাসায়নিক বিক্ৰিয়াত উৎসেচকৰ যথেষ্ট পৰিমাণে ভূমিকা আছে। এইবোৰ আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় আৰু এইবোৰ আমি কিহৰ পৰা পাব পাৰোঁ? এইবোৰ আমি অনুজীৱৰ পৰা পাব পাৰোঁ। এতিয়া জৈৱিক এচিড, কি ধৰণৰ জৈৱিক এচিড আমি অনুজীৱৰ পৰা পাব পাৰোঁ? এটা জৈৱিক এচিড আছে যেনেকুৱা লেক্টিক এচিড। লেক্টিক এচিড যিটো আছে, লেক্টিক এচিডটো কিহৰ পৰা পোৱা যায়? আমি জানো যে লেক্টিক এচিড পোৱা যায় কিহৰ পৰা? লেক্টোবেচিলাছ নামৰ যিটো বেক্টেৰিয়া আছে, যিটো গাখীৰ দৈত পৰিণত কৰে, হয়নে? আমি আগতে পাইছোঁ লেক্টোবেচিলাছ বেক্টেৰিয়াই গাখীৰ দৈত পৰিণত কৰে। আৰু কেনেকৈ দৈত পৰিণত কৰে? লেক্টিক এচিড প্ৰস্তুত কৰি পেলাই। তাৰপিছত আৰু এটা এচিড আছে এচিটিক এচিড। এচিটিক এচিড প্ৰস্তুত হয় এচিটোবেক্টাৰ এচিটি নামৰ বেক্টেৰিয়াৰ পৰা। এচিটোবেক্টাৰ এচিটি। তাৰপিছত আছে ক্লষ্ট্ৰিডিয়াম বিউটিলিকাম। ক্লষ্ট্ৰিডিয়াম বিউটিলিকাম, স্মল বি হ'ব। এইটো হৈছে এবিধ বেক্টেৰিয়া। এইবিধ বেক্টেৰিয়াৰ পৰা যিটো এচিড পোৱা যায়, এচিডবিধৰ নাম হৈছে বিউট্ৰিক এচিড। তাৰপিছত এস্পাৰজিলাছ নিগাৰ নামৰ এবিধ বেক্টেৰিয়াৰ পৰা চাইট্ৰিক এচিড পোৱা যায়। এস্পাৰজিলাছ নিগ্ৰি, এইটো এবিধ বেক্টেৰিয়াৰ নাম আৰু ইয়াৰ পৰা যিটো এচিড পোৱা যায় সেইটো হৈছে চাইট্ৰিক এচিড। এইবোৰ হৈছে জৈৱিক এচিড। লেক্টিক এচিড যিটো আমি পাওঁ লেক্টোবেচিলাছ বেক্টেৰিয়াৰ পৰা। এচিটিক এচিড আমি পাওঁ এচিটোবেক্টাৰ এচিটি নামৰ বেক্টেৰিয়াৰ পৰা। তাৰপিছত আছে কি ক্লষ্ট্ৰিডিয়াম বিউটিলিকাম, এইটো এটা হৈছে বেক্টেৰিয়াৰ নাম আৰু এইটোৰ পৰা আমি বিউট্ৰিক এচিড নামৰ এবিধ এচিড পাওঁ। তাৰপিছত চাইট্ৰিক এচিড পাওঁ আমি এস্পাৰজিলাছ নিগ্ৰি নামৰ বেক্টেৰিয়াৰ পৰা। এনেদৰে আমি জৈৱিক এচিড বিভিন্ন ধৰণৰ বেক্টেৰিয়াৰ পৰা পাব পাৰোঁ। এইটো চোৱা, ইয়াতে কৈছে কিছুমান জৈৱিক এচিড উৎপাদনকাৰী অনুজীৱৰ নাম হ'ল যেনেকুৱা চাইট্ৰিক এচিড উৎপাদন হয় এস্পাৰজিলাছ নাইজাৰ যিয়ে কোৱা, সেই এবিধ ভেঁকুৰৰ পৰা প্ৰস্তুত হয়। সেইদৰে এচিটিক এচিড প্ৰস্তুতকৰণত এচিটোবেক্টাৰ এচিটি নামৰ বেক্টেৰিয়া ব্যৱহাৰ হয়। আনহাতে বিউটাৰিক এচিড উৎপাদনত ক্লষ্ট্ৰিডিয়াম বিউটিলিকাম নামৰ বেক্টেৰিয়াবিধ ব্যৱহাৰ হয়। লেক্টিক এচিড উৎপাদনত লেক্টিক এচিড নামৰ বেক্টেৰিয়া ব্যৱহাৰ হয়। বিভিন্ন ধৰণৰ বেক্টেৰিয়া, ভেঁকুৰ, বিভিন্ন ধৰণৰ অনুজীৱসমূহে বিভিন্ন ধৰণৰ জৈৱিক এচিড প্ৰস্তুতকৰণত সহায় কৰে। এতিয়া হৈছে কি ইথানলৰ বাণিজ্যিক উৎপাদনৰ বাবে ইষ্ট অৰ্থাৎ চেক্ৰমাইচিছ চেৰিভিচি নামৰ ভেঁকুৰবিধ
ব্যৱহাৰ কৰা হয়। এতিয়া আমি জানো যে ইথানল যিটো আছে, ইথানলৰ পৰা কি প্ৰস্তুত কৰা হয়? ইথানলৰ পৰা প্ৰস্তুত হয় এলকহল, হয়নে? ইথানল হৈছে সাধাৰণতে এলকহল, আৰু ইয়াত যিটো অণুজীৱ ব্যৱহাৰ কৰা হয়, অণুজীৱবিধৰ নাম হৈছে চেক্ৰমাইচিছ চেৰিভিচি। এতিয়া বিভিন্ন ধৰণৰ চিৰিয়েলছ যিবোৰ আছে, ধান, ঘেঁহু, তাৰপিছত ফলৰ ৰস, এইসমূহ কিছু সময় থৈ দিলে বা ইয়াত এইবোৰত যদি চেক্ৰমাইচিছ চেৰিভিচি নামৰ অণুজীৱটো দি দিয়া হয়, তেতিয়াহ'লে ই খাদ্যৰ যিটো গ্লুক'জ ফ্ৰুক্ট'জ থাকে সেইটো ইথানললৈ ৰূপান্তৰিত কৰে। ৰিয়েকশ্যন কেনেকুৱা ধৰণৰ হয়? গ্লুক'জ C6H12O6, এইটো যিটো গ্লুক'জ এইটো খাদ্যত আছে, ফলৰ ৰসেই হওক, তাৰপিছত চিৰিয়েলছবোৰে হওক, তাতে কি আছে? গ্লুক'জ আছে। চ' এইটো গ্লুক'জ কিহলৈ ৰূপান্তৰিত হয়? C2H5OH, ইথানললৈ ৰূপান্তৰিত হয়, প্লাছ 2CO2 প্লাছ এনাৰ্জি। তাৰমানে যেতিয়াই আমি খাদ্যবস্তুসমূহত অণুজীৱ দিওঁ, চেক্ৰমাইচিছ চেৰিভিচি দিওঁ, তেতিয়া খাদ্যৰ যিটো গ্লুক'জ থাকে, গ্লুক'জটো ইথানললৈ ৰূপান্তৰিত হৈ যায়। ইথানল কাৰ্বন ডাই অক্সাইড আৰু শক্তিত পৰিণত হয়, আৰু এই যিটো ইথানল আছে এইটোৱে হৈছে কি? এলকহল। বিভিন্ন ধৰণৰ ৰাম, হুইস্কি, এইবোৰ হৈছে এই ইথানলটো। বহু উৎসেচক বা পাচক ৰসৰ উৎপাদনত বহু ধৰণৰ অণুজীৱ ব্যৱহাৰ কৰা হয়। অপমাৰ্জক প্ৰস্তুতকৰণত লাইপেজ নামৰ উৎসেচকবিধ ব্যৱহাৰ কৰা হয়। ই কাপোৰ ধোৱাৰ সময়ত তেলতেলীয়া দাগবোৰ গুচোৱাত সহায় কৰে। চ' অপমাৰ্জক যিবোৰ আছে, ডিটাৰজেণ্ট যিবোৰ আছে, য'ৰ পৰা কাপোৰৰ তেল থকা দাগ যিবোৰ আছে সেইবোৰ যে গুচোৱা হয়, সেই ডিটাৰজেণ্ট প্ৰস্তুতকৰণত লাইপেজ ব্যৱহাৰ কৰা হয়। এতিয়া যিটো লাইপেজ আছে, লাইপেজটো কি হয়? লাইপেজ হৈছে এবিধ এনজাইম, আৰু লাইপেজ এনজাইমটো প্ৰস্তুত হয় কি অণুজীৱৰ পৰা? লাইপেজ প্ৰস্তুত হয় লেক্টিক এচিড বেক্টেৰিয়াৰ পৰা, তাৰমানে লেক্ট'বেচিলাছৰ পৰা প্ৰস্তুত হয়। লেক্ট'বেচিলাছ, যাক লেক্টিক এচিড বেক্টেৰিয়া বুলি কোৱা হয়, সেইটোৰ পৰা লাইপেজ নামৰ এনজাইম প্ৰস্তুত হয়। লাইপেজ এনজাইমে যিবোৰ ফেটছ থাকে, যিবোৰ লিপিডছ থাকে, লিপিডছৰ জলবিয়োজনত সহায় কৰে। কোনে? লাইপেজ নামৰ উৎসেচক বিধে। তাৰপিছত বজাৰৰ পৰা কিনি অনা বটলত থকা ফলৰ ৰসবোৰ ঘৰত বনোৱা ফলৰ ৰসতকৈ পৰিষ্কাৰ। ইয়াৰ প্ৰধান কাৰণ হ'ল বটলৰ ফলৰ ৰসত পেক্টিনেছ আৰু প্ৰটিয়েজ নামৰ উৎসেচক প্ৰয়োগ কৰা হয়, যিয়ে ফলৰ ৰস পৰিষ্কাৰ কৰাত সহায় কৰে। এতিয়া যিবোৰ ফলৰ ৰস থাকে, ইয়াতে দুটা উৎসেচকৰ নাম হৈছে, এটা হৈছে পেক্টিনেছ আৰু এটা হৈছে প্ৰটিয়েজ। চ' ইয়াতে কি কোৱা হৈছে? ইয়াতে দুটা উৎসেচকৰ নাম কোৱা হৈছে, এটা হৈছে পেক্টিনেছ আৰু এটা হৈছে প্ৰটিয়েজ। এতিয়া পেক্টিনেছ যিটো আছে, পেক্টিনেছটো প্ৰস্তুত হয় অণুজীৱ, বেক্টেৰিয়া আৰু ভেঁকুৰৰ পৰা। পেক্টিনেছ এনজাইমটো সৃষ্টি হয়, আৰু এই পেক্টিনেছে কি কৰে? যিটো উদ্ভিদৰ কোষত যি পেক্টিন থাকে, উদ্ভিদৰ কোষত যিটো পেক্টিন থাকে, সেই পেক্টিনটো
পেক্টিনটোৰ ভাঙনত সহায় কৰে। উদ্ভিদৰ কোষত থকা পেক্টিনৰ ভাঙনত সহায় কৰে কোনে? পেক্টিনেজ নামৰ উৎসেচকে। আৰু ই প্ৰস্তুত হয় বেক্টেৰিয়া আৰু ভেঁকুৰ অণুজীৱৰ পৰা। তাৰ পিছত হৈছে প্ৰটিয়েজ। প্ৰটিয়েজ যিটো আছে, প্ৰটিয়েজটো সৃষ্টি হয় বেক্টেৰিয়া, ইষ্ট এইবোৰৰ পৰা প্ৰস্তুত হয়। আৰু ইয়ে প্ৰটিন যিটো আছে, প্ৰটিনক ভাঙি পেলাই প্ৰটিনৰ জটিল ৰূপৰ পৰা সৰল প্ৰটিনলৈ ৰূপান্তৰিত কৰে। জটিল প্ৰটিনক সৰল প্ৰটিনলৈ ৰূপান্তৰিত কৰে। সৰল প্ৰটিন পেপটাইডলৈ ৰূপান্তৰিত কৰে। আৰু এই যিবোৰ সৰল প্ৰটিন পেপটাইডত ৰূপান্তৰিত হয়, এই পেপটাইডসমূহে এটাই আনটোৰ সৈতে লগ লাগি বহু পেপটাইড শৃংখলৰ সৃষ্টি কৰে। বুজি পাইছানে? প্ৰটিয়েজ নামৰ যিটো এনজাইম আছে, সেইটো বেক্টেৰিয়া আৰু ইষ্ট এই দুটা অণুজীৱৰ পৰা উৎপন্ন হয়। ইয়ে প্ৰটিনৰ যিটো জটিল ৰূপ আছে, সেইটোক সৰল ৰূপত ৰূপান্তৰিত কৰে। আৰু সৰল ৰূপ হৈছে কি? পেপটাইড। যেতিয়া বহুতকেইটা পেপটাইড লগ লাগে, তেতিয়া ইয়াৰ পৰা কি হয়? বহু পেপটাইড সৃষ্টি হয়। আৰু পেক্টিনেজ আৰু প্ৰটিয়েজ এই দুটা এনজাইম একেলগে লগ লাগি পেলাই ফলৰ যিটো ৰস আছে, সেইটো পৰিষ্কাৰ হোৱাটো সহায় কৰে। আৰু এবিধ এনজাইম আছে। এনজাইমবিধৰ নাম হৈছে ষ্ট্ৰেপ্ট'কাইনেজ। ষ্ট্ৰেপ্ট'কাইনেজ নামৰ যিটো এনজাইম আছে, যিটো উৎসেচক আছে, সেইটো প্ৰস্তুত হয় ষ্ট্ৰেপ্ট'কক্কাছ নামৰ বেক্টেৰিয়াবিধৰ পৰা। এতিয়া ষ্ট্ৰেপ্ট'কক্কাছ নামৰ বেক্টেৰিয়াবিধৰ পৰা সৃষ্টি হোৱা ষ্ট্ৰেপ্ট'কাইনেজ নামৰ যিটো উৎসেচক আছে, সেইটোৱে যিবোৰ মায়োকাৰ্ডিয়েল ইনফেকশ্যন আছে, মায়োকাৰ্ডিয়েল ইনফেকশ্যন ৰোগৰ দ্বাৰা আক্ৰান্ত ব্যক্তিৰ হৃদযন্ত্ৰৰ ৰোগীৰ বন্ধ হোৱা ৰক্তবাহী নলী খোলাৰ বাবে ক্লট ব্লাষ্টাৰ হিচাপে কাম কৰে। তাৰমানে মায়োকাৰ্ডিয়েল ইনফেকশ্যনত যিবোৰ ব্যক্তি আক্ৰান্ত হয়, সেইবোৰ ব্যক্তিৰ তেজ আতঞ্চন হৈ যায়, তাৰমানে গোট মাৰি যায় তেজবোৰ। তেতিয়া সেইটো উৎসেচক দিয়াৰ লগে লগে ই ক্লট ব্লাষ্টাৰ হিচাপে কাম কৰে। তাৰমানে তেজসমূহ যে আতঞ্চিত হৈ যায়, সেই তেজসমূহৰ ফ্ল' আকৌ ঘূৰাই অনাত সহায় কৰে এই ষ্ট্ৰেপ্ট'কাইনেজ নামৰ উৎসেচকে। আমি এতিয়া কি দেখা পালোঁ যে অণুজীৱৰ পৰা কেনেদৰে জৈৱিক এচিড, এনজাইম আৰু এলকহল প্ৰস্তুত হয়। এতিয়া আমি চাওঁ অণুজীৱে কেনেদৰে জৈৱ সক্ৰিয় অণুসমূহ প্ৰস্তুত কৰে আৰু ইহঁতৰ কাম কি। অন্য এবিধ জৈৱ সক্ৰিয় অণু হৈছে চাইক্ল'স্পিৰিন এ। চাইক্ল'স্পিৰিন এ যিটো অংগ প্ৰতিস্থাপন কৰা ৰোগীৰ শৰীৰত ইমিউন'ছাপ্ৰেছিভ কাৰক হিচাপে ব্যৱহাৰ কৰা হয়। তাকো ট্ৰাইকোডাৰ্মা পলিস্পৰাম নামৰ এবিধ ভেঁকুৰৰ পৰা তৈয়াৰ কৰা হয়। এতিয়া ইয়াতে এটা জৈৱ সক্ৰিয় অণু আছে, যাৰ নাম হৈছে চাইক্ল'স্পিৰিন এ। যিটো চাইক্ল'স্পিৰিন এ আছে, এইটোৱে যিবোৰ মানুহে অংগ প্ৰতিস্থাপন কৰে, তাৰমানে যদি কোনোবা ব্যক্তিৰ যদি কিডনী বেয়া হৈ গৈছে, তেতিয়াহ'লে তেওঁ কি কৰে? বেলেগৰ পৰা কিডনী লগায়, হয়নে? সেই ব্যক্তিজনৰ ইমিউন'ছাপ্ৰেছিভ কাৰক হিচাপে কাম কৰে এই চাইক্ল'স্পিৰিন এ। আৰু এই চাইক্ল'স্পিৰিন এক প্ৰস্তুত কৰা হয় এবিধ ভেঁকুৰৰ পৰা। ভেঁকুৰবিধৰ নাম হৈছে ট্ৰাইকোডাৰ্মা পলিস্পৰাম। তাৰপিছত মনাস্কাছ পাৰপুৰিয়াছ নামৰ ভেঁকুৰবিধৰ পৰা উৎপাদিত ষ্টাটিনছক ব্লাড কলেষ্টৰাম কমোৱাৰ কাৰক হিচাপে বাণিজ্যিক ভিত্তিত ব্যৱহাৰ কৰা হয়। ই কলেষ্টৰল সৃষ্টি কৰা উৎসেচকটো প্ৰতিৰোধ কৰিবলৈ কলেষ্টৰেল কমায়। তাৰপিছত এবিধ ভেঁকুৰ আছে, যাৰ নাম হৈছে মনাস্কাছ
পাৰপুৰিয়াছ। মনাস্কাছ পাৰপুৰিয়াছ নামৰ মনাস্কাছ পাৰপুৰিয়াছৰ পৰা সৃষ্টি হোৱা জৈৱ সক্ৰিয় অণুবিধৰ নাম হৈছে ষ্টেটিনছ আৰু এই ষ্টেটিনছত ব্যৱহাৰ কৰা হয় কলেষ্টৰাম কমোৱাৰ কাৰণে ইয়াক ব্যৱহাৰ কৰা হয়। হৈ গ'ল জৈৱ সক্ৰিয় অণু কেনেদৰে কি ভেঁকুৰৰ পৰা প্ৰস্তুত হয়। এটা প্ৰস্তুত হয় ট্ৰাইকোডাৰ্মা নামৰ ভেঁকুৰৰ পৰা আৰু এটা প্ৰস্তুত হয় মনাস্কাছ পাৰপুৰিয়াম নামৰ ভেঁকুৰৰ পৰা। আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।